সকলোকে আমাৰ আজি ৰাস মহোৎসৱৰ অসমবাসীক ওলগ জনালোঁ। লগতে আজি এই যিটো আমাৰ নামখলাত শ্ৰী শ্ৰী হৰি মন্দিৰৰ প্ৰাংগণত যিটো ৰাস উদযাপন কৰিছে, তেখেতসকলৰ সকলো কমিটিৰ বিষয়ববীয়া কমিটিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ৰাসৰ জৰিয়তে যাতে আমাৰ অসমখনৰ শান্তি সমৃদ্ধিৰে গঢ়ি সুখে সন্তোষে সকলোৱে বসবাস কৰিব পাৰে তাৰ কামনা কৰিছোঁ। আৰু আমাৰ এই যিটো আধ্যাত্মিক ৰাসৰ আধ্যাত্মিকতাটো যাতে সদায় বজাই ৰাখিব পাৰে, আমাৰ নতুন যুৱ প্ৰজন্মক যাতে আমি সদায় অলপ আগলৈ আগুৱাই নিয়াত ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ। যিহেতু আমাৰ এতিয়া ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামৰ যুগ, এই ইনষ্টাগ্ৰামৰ পৰা যাতে আমি ল'ৰা ছোৱালীসকলক আঁতৰাই আনি আমি এটা আধ্যাত্মিকতা মনৰ ভিত্তিত যাতে আমি আনিব পাৰোঁ, তেওঁলোকৰ যে সমাজখন গঢ়াৰ ক্ষেত্ৰত এটা মূল ভূমিকা গ্ৰহণ কৰিব পাৰে, সেই ক্ষেত্ৰত আমি নথৈ আনন্দিত হ'ম। গতিকে আজি এই ৰাস মহোৎসৱৰ উদযাপন থলীত আমি ইয়াৰকে আহ্বান জনাম যে নতুন প্ৰজন্মক আমাৰ মন্দিৰ মছজিদে হওক বা আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠানতে হ'ল তেওঁলোকক আমি আনিব লাগে। যিহেতু সভা সমিতিত আজিকালি আমাৰ নতুন প্ৰজন্ম নাথাকে, এই নতুন প্ৰজন্মখিনিক আমাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে আমাৰ আগৰ এইবিলাক ৰীতি নীতিসমূহ পুনৰ ভৱিষ্যতলৈ চলি থাকিব। 41 সংখ্যক নামখলা সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ আজি আমাৰ দ্বিতীয়টো দিন। এই দ্বিতীয়টো দিনতে প্ৰথম ৰাতিপুৱাই আমাৰ ৰাস মণ্ডপৰ দ্বাৰ উন্মোচন হৈছে আৰু তাৰ লগে লগে আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে, স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু ইয়াৰ লগে লগে আমাৰ কেইবাটাও তোৰণ, এই তোৰণখিনি আমাৰ উন্মোচন হৈছে। তোৰণখিনিত কেইবাগৰাকীও আমি ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। গোটেইখিনি ব্যক্তিয়ে আমাৰ মাজত আহি তেখেতসকলে সময় দি আমাক ইয়াত উৎসাহিত কৰিছে। আচলতে আমাৰ আজিৰ দিনটোত যিমানখিনি প্ৰগ্ৰেম হৈছে, আধ্যাত্মিক ছাইডৰ আমাৰ নাম চলিছে, আয়তী নাম চলিছে, আমাৰ পূজা পাতলখিনি বহুত সুন্দৰভাৱে চলি আছে, আধ্যাত্মিক ছাইডত এইটো ছাইডত চলিছে। আৰু আমাৰ যিখিনি বাণিজ্যৰ ছাইড, এই বাণিজ্যৰ ছাইডতো এতিয়াৰ পৰা খুব ধুমধামেৰে আৰম্ভ হৈছে। বাণিজ্যৰ মেলা আমি দেখিবলৈ পাইছোঁ, খুব সুন্দৰভাৱে আৰম্ভ হৈছে। আৰু তাৰোপৰি আজিৰ পৰা আমাৰ থিয়েটাৰ আছে, থিয়েটাৰো খুব ধুনীয়াকৈ এতিয়া আৰম্ভ হ'ব। ইতিমধ্যে আমাক জানিব পাৰিছোঁ গোটেইখিনি টিকেট ইতিমধ্যে বিক্ৰী কৰিছে তেখেতসকলে, খুব ভাল শ্ব' হ'ব বুলি আমি আশা কৰিছোঁ। বাণিজ্য মেলা উদ্বোধন হ'ব অকণমান পিছতে আমাৰ সন্মানীয় দীপেন ডেকা ডাঙৰীয়া সাংবাদিক, তেখেতে আমাৰ উন্মোচন কৰিব। ইতিমধ্যে আমাৰ যিগৰাকী ব্যক্তিক মাতিছিলোঁ তেখেত আমাৰ অসুস্থ হৈ আছে কাৰণে আমাক জনাইছে তেওঁ আহিব নোৱাৰিব। তাৰ পৰিৱৰ্তে আমাৰ সন্মানীয় প্ৰেছ ক্লাবৰ সম্পাদক দীপেন ডেকাই আমাৰ এইটো উন্মোচন কৰিব। বিনোদ চহৰীয়া ডাঙৰীয়া আমাৰ কনিষ্ঠ অভিযন্তা, তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহি আমাৰ এই ব্যৱসায়ী ক্ষেত্ৰৰ যিটো তোৰণ, এই তোৰণটো উন্মোচন কৰিছিলে। আৰু এই তোৰণটো আমাক আগবঢ়াইছিল নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰৰ সন্মানীয় ফাৰ্মাচিষ্ট জেহেৰুল হক ডাঙৰীয়াই, তেখেতৰ পিতৃৰ শৰণত এই তোৰণটো মানে আমাৰ ইয়ালৈ আগবঢ়াইছিল। ইয়াৰ জৰিয়তে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীলৈ আমি এটি কথাই আহ্বান জনাব বিচাৰোঁ, এইবাৰ আমাৰ ৰাসত আন এটা মাত্ৰা, নতুন মাত্ৰা ইয়াতে আছে যে আমাৰ কাৰিকৰী দিশত UFO আমাৰ আছে আৰু লগতে আমাৰ টাইটানিকখন আছে। আমাৰ মূৰ্তি যিখিনি মৃন্ময় মূৰ্তি চাইডতো যথেষ্টখিনি উন্নত হৈছে। ইয়াৰ পৰা আমি এটা আশা কৰোঁ যে অসমৰ ৰাইজলৈ এটা নতুন বাৰ্তা নিশ্চয় আমাৰ UFOয়ে লৈ যাব বুলি আমি আশা কৰিছোঁ। আৰু আমি সংবাদ মাধ্যমকো ইয়াৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেৰে অসমবাসীক জনাবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ।